চন্দৰ মূৰ্ছনালৈ প্ৰত্যেককে স্বাগতম। পাঠ কৰিবলৈ লৈছোঁ সূৰুযমুখী স্বপ্নৰ ৬ষ্ঠ খণ্ড। ডালিম গাঁৱত ছফিয়ত অলপ ৰসপম থকা মানুহ। ৰূপীত মাটিয়ে ১১ পুৰা। সিপাৰৰ বামতো ৭ পুৰামান বাম খেতিৰ মাটি আছে। ১৮ বছৰতে বিয়া কৰাইছিল। এতিয়া ৬৮ বছৰ হ'ল। স্বাস্থ্য অটুট আছে। ছফি বুঢ়াৰ জীয়েক ৫ জনী। কাহানি পাই আটাইকেইজনীৰ বিয়া দিলে। নাতিনী হ'ল। ল'ৰা দুটা ছোৱালীকেইজনীতকৈ সৰু। ডাঙৰটো ল'ৰা ৰফিয়ত। ৰফিয়তৰো বিয়া পাতি দিলে কেইবাবছৰৰ আগতে। ছোৱালী দুজনী হৈছে। সৰুটোৰ বিয়া এতিয়াও হোৱা নাই। বয়স ৩২ পাৰ হ'ল। বিয়া নোহোৱাৰ কাৰণ কেইবাটাও। বফি তাৰ নাম। বফি বাওনা। ওখ ৩.৫ ফুট মানহে হ'ব। এটা চকু উপজাৰে পৰা কণা। বাওঁ হাতখনৰ দুটা আঙুলিৰ এপাব নাই। তদুপৰি মুখখন তাৰ অলপ অভজা। ওপৰ পাৰিৰ দাঁত আটাইকেইটা এনেৰকমে ওলাই থকা যে সদায় হাঁহি থকা যেন দেখি। বফি অলপ অকৰাও। জিবা অলপ বুদ্ধি আছিল। গাঁৱৰ সকলোৱে অকৰা নাম দি জোকাই জোকাই তাক সঁচাসঁচিকৈয়ে অকৰা কৰি পেলালে। ছফি বুঢ়াৰ বফিৰ কাৰণে দুখ বেছি নহ'লেও চিন্তা যথেষ্ট। প্ৰধান চিন্তা তালৈ এজনী ছোৱালী আনি দিয়া। গাঁৱত খোৰা কণা লেঙেৰা কোনোৱে বিয়া নকৰোৱাকৈ নাথাকে। বিয়া কৰোৱাটো সুন্নত, অৱশ্যে পালনীয় ধৰ্ম। বিয়াৰ পৰিণাম যেই কি নহওক, বিয়া নকৰোৱাটো ডাঙৰ গুনাহৰ কথা, পাপৰ কথা। ছফি বুঢ়াৰ ধাৰণা, সৰু ল'ৰাটোৰ বিয়াখন পাতি থৈ যাব নোৱাৰিলে পিতাৰ কৰ্তব্য অপূৰ্ণ থাকি যাব। জোৰে তোৰে ছোৱালী এজনী আনি দিবই লাগিব। পিছে জোৰে তোৰে বুলিও জোৰে তোৰে হ'লেই নচলিব। অকৰা হওক, বফি যে ছফিৰ ল'ৰা। তেনেজনী ছোৱালী কপাহীৰ ভতিজা জীয়েক তৰা। কপাহীৰ বদনামৰ কাহিনী যথেষ্ট পুৰণি হৈছে আৰু ছফিয়তৰ বোৱাৰীয়েকলৈ আঙুলি টোৱাব পৰা মানুহ গাঁওখনত বৰ বেছি নাই। আছে একমাত্ৰ সেই বজ্জাত চন্দ্ৰটো। তালৈহে অলপ ভয়। তাৰ আকৌ হিন্দু মুছলমান গুৰু গোসাঁই নাই। কপাহী আৰু তৰাই ছফিৰ মাটিতে ভুই কঠীয়া কৰে। কপাহীয়ে ধান বানি পানী আনিও দিয়ে। বফিয়ে তৰাক দেখিছে। তৰায়ো তাক ককাইটি বুলিয়েই মাতে। দেখিবলৈ বফিটো সিমান ভাল নহয়। পিছে সি কিবা আৰু মতা মানুহটো নহয়নে? ১০ বছৰমানৰ আগতে কপাহীলৈ ছফিৰ নিজৰে লোভ লাগিছিল। তাই বুজিব পৰাকৈয়ে অলপ মৰমো কৰিছিল। তাইৰ ঘৰলৈ গৈ খবৰ বাতৰিও কৰিছিল। পিছে এদিন গধূলি কপাহীৰ ঘৰলৈ গৈ তাত যেতিয়া পুতেক ৰফি কপাহীৰ লগত কিবা কথা পাতি থকা দেখিলে, সেইদিনাৰ পৰা কপাহীৰ লগত সম্পৰ্ক সলনি কৰিলে। নিজৰ মান ইজ্জত কেনেকৈ বচাব লাগে ছফিয়তে জানে। পাছদিনাই পুতেক ৰফিকো সাৱধান কৰি দিলে। কপাহীৰ ঘৰত ৰাতি ৰাতি মেল মৰা বন্ধ নকৰিলে ঘৰৰ পৰা খেদাই দিব। ৰফিয়ে বাপেকক বাঘ দেখা দি দেখে। কপাহীয়ে পেহীৰ সন্মান নেহেৰুৱালে। বফিৰ কাৰণে বুঢ়াই দুই এঠাইত ছোৱালী চাইছিল। পিছে কোনোৱে চুই নামতে ভৰি নিদিলে। দুই একে গোৱাল গালি পাৰি টান কথাহে শুনালে। সেই কণাটোলৈ ছোৱালী দিয়াতকৈ কাটি টমত বান্ধি ধনশিৰিত উটাই দিম। ছফিয়তৰ বোৱাৰী হ'বলৈ নেপালে আমাৰ ছোৱালী খাবলৈ নেপাই মৰে যদি মৰক। ছফিয়তৰো চেতনা হ'ল। ল'ৰা চাইহে ছোৱালী আনিব লাগে। সেই অকৰাটোলৈ ক'ৰবাৰ ভাল ছোৱালী এজনী আনি দিলে তাই তাৰ নাকনি কাননি কৰিব। আজি কিছুদিন হ'ল চকু পৰিছে তৰাৰ ওপৰত। তৰা ছফিয়তৰ বোৱাৰী হ'বৰ লায়েক ছোৱালী। নিদিবৰো কথা নাই। কপাহীৰ নিচিনা একো নোহোৱা মানুহ এজনীয়ে ছফিৰ কথা পেলাবলৈ সাহ নকৰিব। তাই হয়তো সৌভাগ্য বুলিহে ভাবিব। কপাহীৰ কাহিনী কোনে নেজানে।
গাঁওখনত অৱশ্যে ছফিয়তৰ বিষয়ে নানা কথাৰ ৰচনা হয়। ছফিয়ত বানকানি, সুৎখোৰ আৰু তেনে নানা উপযোগ অপবাদ। কেইটামান কথা প্ৰায় স্বতঃসিদ্ধ কিংবদন্তি স্বৰূপ হৈ পৰিছে। নিজৰ বিয়াৰ কাৰণে ছফিয়তে 2 টকা 12 অনা দি গোলাৰ কোম্পানীৰ পৰা এযোৰ চামৰাৰ জোতা কিনিছিল। প্ৰায় 40 বছৰৰ আগতে জোতাযোৰ এতিয়াও আগৰ নিচিনাই হৈ আছে। ফটা কানিৰে মেৰিয়াই চাঙৰ ওপৰত তুলি থৈ দিছে। গাঁৱত বিয়া হ'লে আৰু ঈদ বকৰীদত 1-1.5 ঘণ্টা পিন্ধি যায়। তাৰ পাছত ভালকৈ মুচি কাচি আকৌ চাঙত তুলি থয়। পুতেক ৰফিয়ে হেনো তাৰ বিয়াত এযোৰ নতুন জোতা কিনিব খুজিছিল। বুঢ়াই ফেকাহি মাৰি ক'লে, এযোৰ জোতা আছে, সেইযোৰেই হ'ব। জোৰে জোৰে জোতা কিনিবলৈ ধনৰ পেৰা খুন্দে খুৱাই থৈছেনে কিবা? বাপেকৰ জোতাযোৰকে পিন্ধি ৰফি দৰা হৈ বিয়া কৰিবলৈ হাতীত উঠি গৈছিল। দ্বিতীয়তে ছফিয়তৰ কোট। 15 বছৰৰ আগতে কিবা এটা মাটিৰ মোকৰ্দমা লাগিছিল। মোকৰ্দমাত জিকি এটাক 6 অনা দি এটা ৰঙা নীলামী গৰম কোট কিনি আনিছিল। প্ৰায় জোখৰে, অলপহে ঢিলা। ঘৰৰ পৰা অলপ ফুৰিবলৈ বাহিৰ ওলাই আহিলে ছফিয়তে কুৰ্তাৰ ওপৰত বা গেঞ্জিৰ ওপৰত ৰঙা কোটটো সদায় পিন্ধি আহে। পুহতো জেঠতো চোলা পিন্ধিব লাগে। যাৰ গৰমৰ চোলাৰ লগত কিহৰ সমত? ৰঙা কোটটো পিন্ধিলে বুঢ়া শুৱাই পৰে। বুকুলৈকে পৰা পকা দাড়িখিনিয়ে এতিয়াও দাঁত নসৰা পুৰত মুখখনেৰে বুঢ়াক সভা শুৱনি কৰি তোলে। গৰমকালি অৱশ্যে চোলাটো পিন্ধিলে অলপ ঘামে। পিছে চোলাটোৰ কাৰণে যে ঘামিছে তাৰ কি অৰ্থ আছে? তৃতীয়তে ছফিয়ত বুঢ়াৰ কুকুৰ মখা। গাঁৱৰ মানুহৰ মনত পৰাৰ দিনৰে পৰা ছফিয়তৰ ঘৰত এবাহ কুকুৰ সদায় থাকে। বৰ চোকা কুকুৰবোৰ, কাকো পোৱালি নিদিয়ে, সচ যায় বুলি। কোনো চোৰচাৰীয়ে মুখ ঘূৰাবৰ সাহ নকৰে। কুকুৰ নহয়, বাঘ। বুঢ়াৰ বৰ মৰম কুকুৰকেইটালৈ। নিজৰ ভাগৰ ভাত দুটামান কুকুৰক নিদিলে পেটেই নভৰে। বুঢ়াকো কুকুৰকেইটাই বৰ ভক্তি কৰে। কেনিবা ওলাই গ'লে 2টা লগে লগে যাবই। বুঢ়াই অৱশ্যে কুকুৰ হাতেৰে নুচুৱে। কুকুৰ নাপাক, অপবিত্ৰ। কুকুৰ চুলে অজু ভাগে, নামাজ পঢ়িব নোৱাৰি। কিন্তু গাঁৱত ভোজ বিয়া হ'লে গৃহস্থক খুজি মানুহলৈ অনা দি কুকুৰলৈ ভোজৰ ভাত মাংস টোপোলা বান্ধি আনি নিজ হাতে খুৱায়। নাতিনীয়েকহঁতকো ইমান মৰম ছফিয়তে নকৰে।